নমো নমো বাসুদেব যোগেশ্বৰ হৰি মাধৱ ৰাম ৰাম। নমো নমো বাসুদেৱ যোগেশ্বৰ হৰি মাধৱ ৰাম ৰাম। প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন সৰ্বয়ৱতাৰৰ কাৰণ নাৰায়ণ। নমো নমো বাসুদেৱ যোগেশ্বৰ হৰি মাধৱ ৰাম ৰাম। ও কৃষ্ণ কৃপাময় প্ৰভু ভকত বৎসল। নমো নমো বাসুদেৱ যোগেশ্বৰ হৰি মাধৱ ৰাম ৰাম। হে নজানি বন্ধু বয়েৰায়ান কাম পাতক চাৰক ডাকি বলা ৰাম ৰাম। নমো নমো বাসুদেৱ যোগেশ্বৰ হৰি মাধৱ ৰাম ৰাম। আমাৰ দৰঙৰ মন্দিৰসমূহত বাৰ্ষিক সভা আমাৰ অনুষ্ঠিত কৰা হয়। আচলতে বিষ্ণু পূজা বুলি কোৱা হয়। সেই বিষ্ণু পূজাত ওজাপালি নহ'লে এই পূজাখন সম্পূৰ্ণ নহয়। বিশেষতঃ ব্যাসৰ ওজা। যেনেকুৱাকৈ বেদৰ মতে আমি সকলোৱে জানো যে এখন পূজা কৰিব লাগিলে তাত তিনিটা ভাগ থাকে: পূজা, পাঠ আৰু হোম। আচলতে পুৰোহিতজনাই পূজা কৰিব, পূজাৰ মাজতে ভাগৱত বা গীতা একাধ্যায় হ'লেও পাঠ কৰিব লাগে, আৰু পাঠৰ পাছত আমাৰ হোম হয়। এই তিনিটা বস্তু সম্পূৰ্ণ হ'লে যজ্ঞটো বা পূজাখন সম্পূৰ্ণ হয়। এইটো বেদৰ বাক্য, আমি সকলোৱে জানো। মালচী শ্ৰী বিষ্ণু পূজাৰ এটি অনন্য অংগ। এই মালচীয়ে হৈছে বিষ্ণু পূজাৰ এটি প্ৰেম ভক্তিৰ প্ৰাৰ্থনা। যেনেকুৱাকৈ মই গালোঁ, নমো নমো বাসুদেৱ যজ্ঞেশ্বৰ হৰি। এই মালচীটো হোৱাৰ পাছত আচলতে পূজাখন বা হোমটো বা গন্ধৰ চাপ, মানে যিটো আমাৰ গন্ধৰ পূজা থাকে, হয় বুলি আমাৰ এটা লোকবিশ্বাস আছে। আমি সেইকাৰণে এই সুৰটো অকণমান আপোনালোকৰ ওচৰত অৱগত কৰিলোঁ। এতিয়া আমাৰ দৰঙী কলা কৃষ্টিৰ যিটো মূল হোতা, ফুলীয়া ভাওনা, ব্যাসৰ ওজা, শুক্তানী ওজা, এই সকলোখিনি বিষ্ণু বা ভগৱান কৃষ্ণৰ ভক্তিৰ লগত আচলতে সংমিশ্ৰণ থকা বুলি আমি অনুভৱ কৰিছোঁ। ব্যাসৰ ওজা সম্পূৰ্ণ
বিষ্ণুকেন্দ্ৰিক, সম্পূৰ্ণ বিষ্ণুকেন্দ্ৰিক। আমি যদি চাওঁ ব্যাসৰ ওজাত হয় ৰামায়ণ নহ'লে মহাভাৰত, এই বিশেষত মহাভাৰত আৰু ৰামায়ণৰ কাহিনীকেই ব্যাসৰ ওজাত প্ৰদৰ্শন কৰা হয়। ৰামায়ণ হ'লে মানুহৰ বুজাত সুবিধা হয় আৰু মহাভাৰত হ'লেও মানুহৰ বুজাত সুবিধা হয়। সেইকাৰণে এই দুখন পুথিকে আমাৰ এই ব্যাসৰ বিদ্যাকাৰীসকলে আওৰাই বা মুখস্থ কৰে। গতিকে আমি বিশেষত মহাভাৰতৰ যদি পদ গাব লগা হয় তেনেহ'লে বিৰাট ৰজাৰ গৰু যেতিয়া কৌৰৱসকলে খেদি লৈ গৈছিলে আৰু বৃহন্নলা অৰ্থাৎ অৰ্জুন বৃহন্নলা ৰথৰ সাৰথি, উত্তৰ যোদ্ধা, এই কাহিনীটোকে সচৰাচৰ বেছিকৈ গোৱা আমি দেখিছোঁ বা পৰিলক্ষিত হয়। কাৰণ ইয়াৰ ৰসটো বহুত সুন্দৰ, অকণমান ব্যাসৰ ৰজাৰ দাইনাপালিজন যদি বাকপটু হয় বা ধেমেলীয়া হয় তেনেহ'লে এই কাহিনীটোত বহুত ৰস দিব পৰা যায় বা বহুত ৰস আছে। যেনেকুৱাকৈ খুলীয়া ভাওনাৰ বহুৱাজনে গোটেই ভাওনাখনকে অতি সুন্দৰ হিচাপে প্ৰদৰ্শিত কৰিব পাৰে, তেখেতসকলৰ পাৰ্টৰ ওপৰতেই নিৰ্ভৰ কৰে। যদি বহুৱাটো ভাল হয় তেনেহ'লে খুলীয়া ভাওনাযোৰা ভাল হয়। তদ্ৰূপ ব্যাস ওজাৰো যদি দাইনাপালিজন অৰ্থাৎ যিজনে ভাঙুনি কয় যদি হেৰি হয়, বাকপটু হয় বা অকণমান ধেমেলীয়া হয় তেনেহ'লে সচৰাচৰ শ্ৰোতাখিনিয়ে বহুত ৰস পোৱা দেখিবলৈ আমি পাওঁ। আমি সকলো ভকত বৈষ্ণৱ বান্ধৱ আই মাতি শ্ৰীচৰণত প্ৰাৰ্থনা ধৰিছোঁ। আচলতে আটাইখিনিৰে দৰকাৰ। আমি ভাগৱতৰ বিষয়ে যদিও আপোনালোকৰ ওচৰত অৱগত কৰিছোঁ, মহাভাৰতৰ কথাও আমাৰ জানিব লাগে বা ৰামায়ণৰ কথাও জানিব লাগে। এতিয়া মহাভাৰতখন কৃষ্ণকেন্দ্ৰিক। গোটেই মহাভাৰতৰ চৰিত্ৰত কৃষ্ণকে সৰ্বশ্ৰেষ্ঠ দেখুৱাইছে আৰু ভাগৱততো কৃষ্ণই সৰ্বশ্ৰেষ্ঠ। যেনেকুৱাকৈ অকৃষ্ণই একদেৱ দুখহাৰী কালমায়াদিৰো অধিকাৰী অকৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে মোৰ নাহি কেৱ অজানিবা বিষ্ণুখে সমস্ত জগতে হাৰ ৰাম জানিবা বিষ্ণুখে সমস্ত জগতে হাৰ সৰোবৰ গ্ৰাহে ধৰি আছে গজেন্দ্ৰ পীড়াক পায়া পাছে আকাশে গৰুড়ৰ স্কন্ধে চক্ৰধৰি হৰি দেখি সুবৰ্ণৰ পদ্মধাৰী বোলে দুখ
মুখে আৰ্ত নাদ কৰি অনম ভগৱন্ত গুৰু লৈও দাস কৰি ৰাম নম ভগৱন্ত গুৰু লৈও দাস কৰি মধুৰী পুৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি তোমাৰ চৰণে শৰণ পখিলো আমি ৰাম তোমাৰ চৰণে শৰণ পখিলো